নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু বেংকৰ একাউণ্ট আছে নে নাই কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে আপোনালোকৰ কাৰণে ওলাইছে 4টাকৈ নতুন নিয়ম। অৱশ্যে এই 4টা নতুন নিয়মক আপোনালোকে ভাল খবৰ ৰূপে ধৰিব পাৰে। আপোনালোকৰ কাৰণে এই 4টা নিয়ম আৰু এই 4টা নিয়মে আপোনালোকৰ বাবে এটা বিৰাটেই ভাল খবৰ বুলি ক'ব পাৰে। তো আপোনালোকৰ কাৰণে ওলোৱা সেই 4টা নতুন নিয়মনো কি বা 4টা নতুন ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো নিয়মৰ ফালে বা প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰ দিয়াৰ আগতেই লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমটো নিয়ম বা প্ৰথমটো ভাল খবৰ হৈ গৈছে, এতিয়াৰে পৰা বেংকসমূহে মিনিমাম বেলেঞ্চৰ বাবে আপোনালোকৰ একাউণ্টৰ পৰা পইচা কাটিব নোৱাৰিব। বেংকসমূহৰ কিছুমান নীতি নিয়ম থাকে। বেংকসমূহে আপোনালোকৰ একাউণ্টত মিনিমাম বেলেঞ্চ জমা কৰি ৰাখিবৰ কাৰণে তেওঁলোকে নিয়ম বান্ধি দিয়ে আৰু সেই নিয়ম যদি আপোনালোকে নামানে তেন্তে আপোনালোকৰ একাউণ্টৰ পইচা তেওঁলোকে কাটে পেনাল্টি চাৰ্জেছ হিচাপে। আপোনালোকে যদি আপোনালোকৰ বেংকৰ একাউণ্টত মিনিমাম বেলেঞ্চ নাৰাখে তেন্তে আপোনালোকৰ একাউণ্টৰ পৰা বেংকে চাৰ্জেছ কাটি পেলায়। কিন্তু এতিয়াৰে পৰা আপোনালোকৰ বেংকৰ পৰা চাৰ্জেছ কাটিব নোৱাৰিব। বেংকসমূহে ৰিজাৰ্ভ বেংকে এইটো এটা নিয়ম নিৰ্ধাৰিত কৰি দিছে। এতিয়াৰে পৰা মিনিমাম বেলেঞ্চ মেইনটেইন নকৰিলেও আপোনালোকৰ একাউণ্টৰ পৰা পইচা কাটিব নোৱাৰিব বুলি জনাইছে। তো কমেণ্ট ছেকশ্যনত জনাওক যে আপোনালোকৰ কেইটা বেংকৰ একাউণ্ট আছে আৰু আপোনালোকে মিনিমাম বেলেঞ্চ মেইনটেইন কৰে নে নকৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। খবৰ লৈছে DBT একাউণ্টৰ ওপৰত। তো DBT একাউণ্ট মানে কি আপোনালোকে নিশ্চয় চাগে জানে। চৰকাৰৰ ধন লাভ কৰিবৰ কাৰণে যিবিলাক একাউণ্ট খোলা হয় সেইবিলাকক কোৱা হয় DBT একাউণ্ট। অৱশ্যে সেইবিলাকক ডাইৰেক্টলি DBT একাউণ্ট বুলি ক'ব নোৱাৰি, কিন্তু চৰকাৰে DBT একাউণ্টৰ জৰিয়তে আজিকালি হিতাধিকাৰীসকলক পইচা বিতৰণ কৰে। সেয়া অৰুণোদয় আঁচনিয়েই হওক বা সেয়া PM কিষাণৰ আঁচনিৰ ধনেই হওক বা সেয়া চৰকাৰী ঘৰৰ আঁচনিৰ ধনেই নহওক কিয়, DBT একাউণ্টৰ জৰিয়তে চৰকাৰে আজিকালি পইচা বা হিতাধিকাৰীক লাভালাভসমূহ বিতৰণ কৰে। এতিয়া ৰিজাৰ্ভ বেংকে কৈছে যে এতিয়াৰে পৰা কোনো ব্যক্তিয়ে যদি DBT একাউণ্ট খুলি ৰাখিছে আৰু তেখেতে যদি DBT একাউণ্ট 2 বছৰলৈকে ব্যৱহাৰ কৰা নাই তাৰ পাছতো বেংকে তেখেতৰ একাউণ্ট নিষ্ক্ৰিয় কৰিব নোৱাৰিব বুলি জনাইছে। মানে DBT একাউণ্টসমূহত এতিয়াৰে পৰা KYCৰ ঝঞ্ঝট আৰু নাথাকে। আপোনাৰো যদি DBT একাউণ্ট আছে আপোনালোকে KYC বাৰে বাৰে জমা কৰি থাকিব নালাগে। আপোনাৰ একাউণ্টত পইচা সোমাব যে আপোনালোকে আকৌ KYC জমা কৰিব লাগিব, পইচা উলিয়াবলৈ জমা কৰিব লাগিব। সেই ঝঞ্ঝটটো আৰু আপোনালোকৰ নাথাকে। DBT একাউণ্টসমূহ সম্পূৰ্ণৰূপে সক্ৰিয় হৈয়ে থাকিব লাগিব, নিষ্ক্ৰিয় কৰিব নোৱাৰিব বেংকসমূহে। দৰকাৰ হ'লে আপুনি আপোনাৰ DBT একাউণ্টটো যিমান দিনেই ব্যৱহাৰ নকৰক কিয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে বা নিয়মৰ ফালে। যদি কেতিয়াবা কিবা কাৰণত কোনো গ্ৰাহকৰ বেংকৰ একাউণ্ট নিষ্ক্ৰিয় কৰিব বিচাৰে বেংকে, তেতিয়া বেংকে আপোনাক মেইল যোগেৰে, মেছেজৰ জৰিয়তে বা ফোন কলৰ জৰিয়তে এই 3টা পদ্ধতিৰে আপোনালোকক জনাব লাগিব যে আপোনাৰ একাউণ্ট নিষ্ক্ৰিয় হ'বলৈ গৈ আছে। আপুনি শীঘ্ৰেই আপোনাৰ একাউণ্টত ট্ৰানজেকশ্যন কৰক, নতুবা আপুনি একাউণ্টৰ KYC জমা কৰক। যদি আপোনালোকে একাউণ্টৰ KYC জমা নকৰে বা আপোনালোকে বেংকৰ শাখাৰ সৈতে যদি যোগাযোগ নকৰে তেতিয়া আপোনাৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব। তো এতিয়াৰে পৰা জনাব লাগিব বেংকে গ্ৰাহকক যে আপোনাৰ একাউণ্ট আমি নিষ্ক্ৰিয় কৰিবলৈ গৈ আছোঁ। যদি বেংকে সেইটো নকৰে তেতিয়া বেংকৰ ওপৰত পেনাল্টি চাৰ্জেছ লগাব ৰিজাৰ্ভ বেংকে। গতিকে চিন্তা কৰিব নালাগে। একাউণ্ট যদি বন্ধ হ'বলৈ হৈ আছে বেংকে আপোনালোকক নিজেই জনাব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে বা একেবাৰে শেষৰটো ভাল খবৰ ফালে। ৰিজাৰ্ভ বেংকে জনাইছে যে এতিয়াৰে পৰা আপোনালোকৰ নিষ্ক্ৰিয় বেংক একাউণ্ট আপোনালোকে সক্ৰিয় কৰিব বিচাৰিলে আপোনালোকৰ পৰা কোনো ধৰণৰ চাৰ্জেছ ল'ব নোৱাৰিব বেংকসমূহে। ধৰি লওক আপোনাৰ একাউণ্ট এটা ব্লক হৈ গৈছে বা আপোনাৰ একাউণ্ট এটা নিষ্ক্ৰিয় হৈ গৈছে আৰু সেই একাউণ্টটো যদি আপোনালোকে ৰিএক্টিভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত বেংকে আপোনাৰ পৰা কোনো ধৰণৰ চাৰ্জেছ ল'ব নোৱাৰিব। কোনো চাৰ্জেছ নোলোৱাকৈ আপোনাৰ একাউণ্টটো সক্ৰিয় বা ৰিএক্টিভ কৰি দিব লাগিব। আৰু আপোনাৰ একাউণ্টত যদি কিবাকে পইচা থাকি যায় তেন্তে সেই একাউণ্টৰ টকাৰ সম্পূৰ্ণ দায়িত্ব ল'ব ৰিজাৰ্ভ বেংকে।
আপোনাৰ একাউণ্টৰ পইচা আপোনালোকে ঘূৰাই পাবই যিমান বছৰৰ পাছতেই আপোনালোকে বেংকৰ সৈতে যোগাযোগ নকৰক কিয় আপোনাৰ একাউণ্টত যিমান টকা থাকিব সেয়া আপোনালোকে সকলোবিলাক ঘূৰাই পাব বুলি জনাইছে ৰিজাৰ্ভ বেংকে তো বেংক একাউণ্ট থকা সকলৰ কাৰণে 4টা ভাল খবৰ ওলাইছে তো আপোনাৰ কোন বেংকত একাউণ্ট আছে কমেণ্ট ছেকশ্যনত জনাব আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি যদি আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম